আমাৰ ছাত্ৰ-ছাত্ৰীসকল এনুৱেল এক্সামিনেশ্যন 2025-26 ছাবজেক্ট ছ'চিয়েল ছায়েন্সৰ ইতিমধ্যে যিসকল ডিষ্ট্ৰিক্টৰ হৈ গৈছে তেওঁলোকৰ পৰা মই কালেক্ট কৰিছোঁ আৰু তোমালোকৰ যিসকল হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন পেপাৰখন কিয়নো এখন কুৱেশ্যন পেপাৰ সদায় কুৱেশ্যন পেপাৰখন কাটোতে সদায় ইম্পৰ্টেণ্টখিনিয়ে কটা যায় গতিকে সেইকাৰণে এইখন কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট চ' যিয়ে নহওক তোমালোক যিসকলে হৈ যোৱা নাই তোমালোকে চাবা ফুল মাৰ্কছ 100 মাৰ্কছৰ হয় এতিয়া চোৱা আমি এনচাৰখিনি তোমালোকৰ লগত আলোচনা কৰিম ওকে তাৰ আগতে জনাব বিচাৰোঁ ছাত্ৰ-ছাত্ৰীসকল আমাৰ যি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ কুৱেশ্যন এনচাৰ বা নোটছবিলাক এটা আমাৰ হোৱাটছএপ চেনেল আছে ডেছক্ৰিপশ্যনতে পাই যাবা হোৱাটছএপ চেনেলটো তাতে গৈ তোমালোকে ফ'ল' কৰিলে হোৱাটছএপ চেনেলত ইম্পৰ্টেণ্ট বস্তুবিলাক পাই থাকিবা এতিয়া আজি প্ৰশ্নখিনি লিখে হু ৱাজ দ্য ব্ৰিটিছ এম্বেচেডৰ হু ভিজিটেড দ্য কোৰ্ট অফ মোগল এম্পায়াৰ অৰ্থাৎ অসমীয়া যি ছাত্ৰ মই অসমীয়াখিনি কৈছোঁ তোমালোকে ইংলিছখিনি চাবা মোগল সম্ৰাট জাহাংগীৰক কোন ব্ৰিটিছ ৰাজদূতে সাক্ষাৎ কৰিছিল এনচাৰ হ'ব D2 কাৰণ ইয়াত যি চাওঁ তেতিয়াহ'লে এ আৰু বি দুয়োটাই শুদ্ধ কেপ্টেইন হকিন্স আৰু ছাৰ থমাছ ৰ 2 নম্বৰ ইংৰাজৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন ক'ত আছে কিন্তু ইয়াত চাবা ইংলিছ টাৰ্মটো চাবা দ্য ইংলিছ বুইল্ড ফৰ্ট চেণ্ট জৰ্জটো ক'ত আছে তেতিয়া চাওঁ তেতিয়াহ'লে ফৰ্ট চেণ্ট জৰ্জ আছে মাদ্ৰাছত আগতে অসমীয়াত চাওঁ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াত আমি কলকাতা হ'ব গতিকে এনচাৰটো তোমালোকে ইংলিছটোৱে শুদ্ধ হ'ব আৰু চিটো হ'ব শুদ্ধটো মাদ্ৰাছ নেক্সট হৈছে নিয়ন্ত্ৰণকাৰী আইন অধীনত ভাৰতৰ প্ৰথম গভৰ্ণৰ ওলাইছিল তেখেত আছিল ৱাৰেন হেষ্টিংছ আৰু ছাত্ৰ-ছাত্ৰীসকল এটা ভাল খবৰ যিসকলে আগৰ পৰা জানে তেওঁলোকৰতো কথাই নাই যিসকলে নতুনকৈ ভিডিঅ' চাই আছে বা অনলাইন ক্লাছত জড়িত তোমালোক ক'ব বিচাৰোঁ যে মেট্ৰিকৰ বাবে আৰম্ভণিৰ পৰা যদি ভালকৈ পঢ়িব কম পইচাত আমাৰ পইচাটোও চাব লাগিব ঠিক আছে কম পইচা যদি ভালদৰে পঢ়িব বিচাৰা তেতিয়াহ'লে আমাৰ অনলাইন টিউশ্যনত তোমালোকে জইন হ'ব পাৰিবা মাত্ৰ তোমালোকে 1000 টকা পে'মেণ্ট কৰিলেই বছৰেকীয়া পৰীক্ষালৈকে আৰু মেট্ৰিকলৈকে পঢ়িব পাৰিবা ক্লাছ 10ৰ পৰা মেট্ৰিক আৰম্ভণিৰ পৰা একে মেট্ৰিকলৈকে পঢ়িব পাৰিবা মাহিলী 99 টকা আৰু একেবাৰে জইন হ'লে দিব লাগিব মাত্ৰ 1000 টকা 200 টকা এটা তোমালোকে ৰেহাই পাবা ঠিক আছে 2 মাহৰ ৰেহাই পাবা আৰু গতিকে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে এডমিশ্যন ল'বই পাৰিবা এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে এতিয়া কোনো ছাত্ৰ জইন হ'লে হোৱাটছএপ নম্বৰতে SMS কৰিব পাৰিবা ঠিক আছে নেক্সট প্ৰশ্নটো আছে তলত দিয়াটো সজাই লিখা ইয়াতে প্ৰথমতে চাওঁ ইয়াত দিয়া আছে আনন্দমঠ ইয়াত কোনটো কি হ'ব আমি চাওঁ তেতিয়া আনন্দমঠ ৰচনা কৰিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় ব্ৰাহ্মণ সেৱধি যিটো আছে সেইটো ৰাজা ৰামমোহন ৰায় চাৰে জাহাজ আচ্ছা হিন্দুস্তান হামাৰা এই গীতটো ৰচনা কৰিছিল ইকবালে আৰু বেংগল গেজেট কৰিছিল আগষ্ট হিকিৰে এতিয়া যে এনচাৰটো চাওঁ তেতিয়াহ'লে তোমালোকে B2 হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো আছিল কংগ্ৰেছৰ চৰমপন্থী দলটো কাৰ নেতৃত্বত অধিক গা কৰি উঠিছিল সেইটো হ'ব চিটো হ'ব লালা ৰাজপথ ৰায় বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল তাৰ নেক্সট 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো দুটা চৰ্ত দিয়া হৈছে এ আৰু আনটো আৰ কাৰণ বুলি ধৰিলে বুলি দিয়া হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথম এ দিয়া আছে দাবী ৰাজা ৰামমোহন ৰায়ৰ আধুনিক ভাৰতৰ দেউতা বুলি কোৱা হয় ইয়াৰ কাৰণটো দিয়া আছে তেওঁ সতীদাহ প্ৰথা বন্ধ আৰু পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তনৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিছিল গতিকে তোমালোকে গম পালা দুইটাই শুদ্ধ গতিকে both A and R are true and R is the correct explanation of A অৰ্থাৎ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ এ হ'ব এ আৰু আৰ দুইটাই সঁচা আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো তোমালোকক 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 1878 চনত কোনজন ব্ৰিটিছ ভাইচৰয়ে কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল ইয়াৰ এনসাৰ 4টা আছে যদি 4টাৰ শুদ্ধ এনসাৰটো চাওঁ তেতিয়াহ'লে লৰ্ড লিটন হ'ব ইয়াৰ শুদ্ধ নিশ্চয় তোমালোকে গম পাইছা আজি অকল ছাত্ৰছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কৰিব পাৰিবা ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আমি আৰু কুৱেশ্যন পেপাৰ বিলাক লৈ আহিম 8 নম্বৰ প্ৰশ্ন যেটো আছে হেতু কি হ'ব 8 নম্বৰ প্ৰশ্নটো আছে যেটো আছে কোনজন আহোম ৰজাই মোৱামৰীয়া বিদ্যুৎ দমন কৰিবলৈ ব্ৰিটিছক সাহায্য কৰিছিল তেখেত হৈছে গৌৰীনাথ সিংহ ঠিক গৌৰীনাথ সিংহ আছিল আহোম গৌৰীনাথ সিংহ আছিল
আহোম ৰজা যিয়ে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। নেক্সট আহিল 9 নম্বৰ প্ৰশ্নটো আছে বেংমৰাত কোনজন মোৱামৰীয়া বিদ্ৰোহীয়ে মটক ৰাজ্য স্থাপন কৰিছিল? তেখেত হৈছে ইয়াত 4টা অপচনৰ শুদ্ধ উত্তৰ হ'ব হৰিহৰ তান্তি। নেক্সট 10 নম্বৰ প্ৰশ্নলৈকে আহিছো তলৰ কোনটো মোৱামৰীয়া বিদ্ৰোহ আচল ফলাফল বাছি উলিওৱা? ইয়াত যদি চাওঁ তেতিয়াহ'লে 1 নম্বৰ আহোম ৰাজ্যৰ অৰ্থনৈতিক অৱনতি, 2টো দি আছে মটক ৰাজ্য গঠন, 3টো আছে মানসকলৰ অভিযানৰ পথ মুকলি আৰু 2 নম্বৰ আছিল আহোম ৰাজতন্ত্ৰৰ শক্তিশালী কৰা। যদি আমি এনসাৰটো চাওঁ তেতিয়াহ'লে C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হ'ল 11 নম্বৰ প্ৰশ্নটো আছে পাইক পঠাই আছিল মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ কিয়নো? ইয়াৰ যে এনসাৰটো চাওঁ তেতিয়াহ'লে D2 হ'ব শুদ্ধ উত্তৰ। এইটোৱে সাধাৰণ জনসাধাৰণক ৰাজ্যত বিনামূলীয়া পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল। ছাত্ৰ-ছাত্ৰীসকল নেক্সট 12 নম্বৰলৈকে আহিছো তলৰ কোনটো ঠাই পুৰণি অসমৰ লোণ উৎপাদনৰ ঠাই আছিল? ইয়াৰ যে এনসাৰটো চাওঁ তেতিয়াহ'লে শদিয়া আছিল পুৰণি অসমৰ লোণ উৎপাদনৰ ঠাই। 13 নম্বৰ প্ৰশ্নলৈ আহিছো থিম আইডিয়ক কোনজন মাৰ ৰজাৰ উপহাৰ হিচাপে দিয়া হৈছিল? তেখেত হৈছে মিংগি মাহাতিলুৱা। 14 নম্বৰ প্ৰশ্নটো আছিল ইয়াত কৈছে প্ৰথম ইংগ্ৰ-বাৰ্মা যুদ্ধ, ইয়াণ্ডাবু সন্ধি, তাৰপিছত কলীয়া ভোমোৰা সেতু, মানৰ শাসন ব্যৱস্থা, ইয়াক চন কোনটো যি চাওঁ ইংগ্ৰ-বাৰ্মা যুদ্ধ হৈছিল 1821 চনত, 1824 চনত হৈছিল ইয়াণ্ডাবু সন্ধি, 1826 চনত কলীয়া ভোমোৰা সেতু, মানৰ আক্ৰমণ। এইটো ভুল হ'ব, এইটো মই দিয়াত ভুল হৈছে। এইটো হ'ব কোনটো হ'ব চাবা, এইটো হ'ব 1824 চনত। ৰ'বা 1 মিনিট ৱেইট কৰিবা। ইংগ্ৰ-বাৰ্মা যুদ্ধ 1824 চনত, ইয়াণ্ডাবু সন্ধি 1826 চনত, ঠিক আছে। এইটো হ'ব মানৰ শাসন অসম আক্ৰমণ। তোমালোকে এনসাৰটো B2 হ'ব দেই, ইয়াত মই দুইটা হেৰি হৈছে B2 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। ঠিক আছে 1824 চনত ইংগ্ৰ-বাৰ্মা যুদ্ধ, ইয়াণ্ডাবু সন্ধি 1826 চনত, তাৰ কলীয়া ভোমোৰা সেতু হৈছে 1987 চনত আৰু 1821 চনত মানৰ শাসন ব্যৱস্থা আৰম্ভ হৈছিল। মানৰ দিন বুলি কোৱা হয় 21ৰ পৰা 25 লৈকে। গতিকে B2 হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ এইটো তোমালোকৰ ভুল। নেক্সট 15 নম্বৰ প্ৰশ্নটো আছিল অসমলৈ মানক কোনে আমন্ত্ৰণ কৰিছিল? বদন চন্দ্ৰ বৰফুকন হ'ব 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ C2। 16 নম্বৰ প্ৰশ্নলৈ আহিছো কোনে প্ৰশাসনৰ সুবিধাৰ কাৰণে অসমক উজনি আৰু নামনি ভাগত ভাগ কৰিছিল? ইয়াৰ এনসাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব B2 ডেভিড স্কট। 17 নম্বৰ প্ৰশ্নলৈ আহা 1833 চনত খাচী পাহাৰৰ অধিপত্য ব্ৰিটিছৰ ওপৰত কোনে আত্মসমৰ্পণ কৰিছিল? ইয়াৰ এনসাৰ যদি চাওঁ তেতিয়াহ'লে B2 হ'ব শুদ্ধ উত্তৰ, তীৰত সিং হ'ব ইয়াৰ এনসাৰ। নেক্সট 18 নম্বৰ প্ৰশ্নটো আছিল নকুল চন্দ্ৰ বৰ্মন আৰু ব্ৰজনাথ বৰ্মন কাৰ পুত্ৰ আছিল? তুলাৰাম সেনাপতিৰ। এইটো হ'ব কাৰেক্ট। 19 নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো উত্তৰ আমেৰিকাৰ পাৰ্বত্য হিমবাহৰ উদাহৰণ? সেইটো হৈছে ৰকি পৰ্বতমালা, অৰ্থাৎ C is the correct answer. Number 20 the word Inselberg is derived from which language? মানে ইনচেলবাৰ্গ শব্দটো কোন ভাষাত পৰা আহিছে? ইয়াৰ এনসাৰটো হৈছে জাৰ্মান ভাষাৰ পৰা আহিছে। তাৰপিছত আহিল 21 নম্বৰ ড্ৰামলিং এস্কাৰ্ছ আৰু কোমছ কিহৰ দ্বাৰা গঠিত? ইয়াৰ এনসাৰ যদি চাওঁ তেতিয়াহ'লে গ্লেচিয়াৰ ডিপজিশ্যন বা হিমবাহৰ দ্বাৰা গঠিত। 32 নম্বৰ প্ৰশ্নটো আছে অজন গেছ অণুৰে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি কোনটো স্তৰত দেখা যায়? ইয়াৰ এনসাৰটো চাওঁ। তোমালোকে এইটো এনসাৰ কমেণ্ট ছেকশ্যনত জনাবাচোন, মই তোমালোকক বাৰু কমেণ্ট ছেকশ্যনত এনসাৰটো তোমালোকৰ যাৰ হয় পিন কৰি দিম, হ'ব? সেইকাৰণে মই এইটো ৰাখিছোঁ তোমালোকৰ বাবে, গতিকে তোমালোকে এইটো কমেণ্ট ছেকশ্যনত তোমালোকে চাবা। নেক্সট আহিল 24 নম্বৰ প্ৰশ্নটো আছে পৰিমিত ধুমুহা বতাহ কি? এই বতাহ প্ৰভাৱবোৰ কি? ইয়াৰ এনসাৰ যদি চাওঁ তেতিয়াহ'লে পৰিমিত ধুমুহা বতাহ কি? এইটো তোমালোক মোক যদি চাওঁ তেতিয়াহ'লে C2 হ'ব শুদ্ধ উত্তৰ, যিটো 1 আৰু 3টো। সেইটো 1 আৰু 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 1 মানে হৈছে
ঘৰ-দুৱাৰ ধ্বংস হয় আৰু তিনিটো হৈছে ভয়ৰ সৃষ্টি কৰে। চাহ ভালদৰে তোমালোকে। 25 নম্বৰ হৈছে লু চিৰক, তাৰপিছত উইলি উইলি বৰদৈচিলা তলৰ কোনটো তলৰ ক্ৰমটো শুদ্ধকৈ সজোৱা বুলি কৈছে। ইয়াত যদি হয় চিটো হ'ব শুদ্ধ উত্তৰ, দ্য ডিজাৰ্ট চাহাৰা অষ্ট্ৰেলিয়ান আছাম, অৰ্থাৎ থৰ মৰুভূমি চাহাৰা অষ্ট্ৰেলিয়া আছাম হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ যদি চাওঁ চিটো হ'ব শুদ্ধ উত্তৰ। 26 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ চাওঁ কি আছে। গংগা যমুনা নদীৰ পাৰত কোনখন ৰাজ্য গঠন হৈছে। উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৱেষ্ট বেংগল। 27 নম্বৰ প্ৰশ্নলৈ আহিছো। ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কি হৈছে। ইউ পি অথবা উত্তৰ প্ৰদেশ। 28 নম্বৰ ভাৰতৰ মাটিকালি কিমান। ভাৰতৰ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। 29 নম্বৰ হৈছে ভাৰতৰ পঞ্চবাৰ্ষিক প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল। 1951 চনত। নেক্সট হৈছে চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত। উৰিষ্যাত চিল্কা হ্ৰদ অৱস্থিত। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ উপনৈসমূহ কি কি। উত্তৰ পাৰৰ উপনৈসমূহ যি 1 আৰু 4 শুদ্ধ হ'ব, মানে মানস, সোৱণশিৰি, সংকোচ আৰু পুথিমাৰী, তাৰপিছত টিপকাই, চম্পাৱতী। 32 নম্বৰ BTAD কেতিয়া প্ৰতিষ্ঠিত হৈছিল। 10 ফেব্ৰুৱাৰী 2003 চনত। অসমৰ আটাইতকৈ ডাঙৰ অৰণ্য অঞ্চল কোনটো। বৰেল অৰণ্য অঞ্চল। নেক্সট হ'ল কোনটো জিলাক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়। সেইটো হৈছে কামৰূপ মেট্ৰক কোৱা হয় উত্তৰ ভাৰতৰ দুৱাৰমুখ। তলত কোনটো বিৰোধী দলৰ কাৰ্য নহয়। চৰকাৰৰ বিৰুদ্ধে বেয়া পৰিকল্পনা সৃষ্টি কৰা। তাৰপিছত নেক্সট 29 পিছত আমি 30 নম্বৰ 37 নম্বৰ কাৰ নেতৃত্বত ডি এছচিয়েশ্যন গঠন কৰা হৈছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত। ভাৰতৰ কেতিয়াৰ পৰা ভাৰতত একদলীয় চৰকাৰৰ গঠন হৈছিল। সেইটো হৈছে 2014 চনত। কোন দেশত এককেন্দ্ৰিক চৰকাৰ আছে। সেইটো হৈছে জাপান, ব্ৰিটেইন, ফ্ৰান্স, ইটালী। 39 নম্বৰ কেইজনমানৰ শাসনক কি কয়। সেইটো কোৱা হয় আধ্যবন্ত বুলি কোৱা হয়। 40 নম্বৰ প্ৰিন্সিপল অফ ইকনমিক্স প্ৰকাশিত হৈছিল 1890 চনত। ইন দ্য ইয়াৰ্ছ অফ 1890। YKOS শব্দ অৰ্থ কি। ইয়াৰ শব্দ অৰ্থ হৈছে হাউচ হোল্ড বা পৰিয়াল। অমৰ্ত্য সেন কোন চনত ভাৰত ৰত্ন লাভ কৰিছিল। 1999 চনত। নেক্সট প্ৰশ্নটো আহিল অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন আছিল। আদাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। অসমৰ জনসংখ্যা ঘনত্ব কিমান। 397। তলৰ কোনটো নিবনুৱা সমস্যা নহয়। ইয়াৰ যদি এনচাৰ চাওঁ নিবনুৱা সমস্যা কোনটো নহয়। বেছি পৰিমাণে নিয়োগ ব্যৱস্থা। ইয়াৰ দ্বিতীয় হ'ব শুদ্ধ উত্তৰ। নেক্সট 46 নম্বৰ প্ৰশ্নটো আছে 1453 চনত কিয় ইউৰোপ আৰু ভাৰতৰ মাজত যোগাযোগ ব্যৱস্থা বন্ধ হৈছিল। লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে মই জাষ্ট MCQ আলোচনা কৰিছো। এইখিনি তোমালোকৰ পিছত মই দেখাই দিম। আৰু অনলাইন ক্লাছ আমি পঢ়াই আছো। গতিকে তোমালোকে 10ত যদি অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়া এডমিশ্যন হৈ আছে, ল'ব পাৰিবা। আলিগড় আন্দোলন কি। কোনে এই আন্দোলন আৰম্ভ কৰিছিল। 2 নম্বৰ ইয়াণ্ডাবু সন্ধি চমুকৈ বৰ্ণনা কৰা। কাছাৰ জিলা অধিকাৰ চমুকৈ ব্যাখ্যা কৰা। মহামাৰীসকল কোন আছিল। এই আন্দোলনক গণবিপ্লৱ বুলি ক'ব পাৰিনে ব্যাখ্যা কৰা। পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা দুটা কাৰক উল্লেখ কৰা। বদ্বীপ কি উদাহৰণ দিয়া। ভাৰতৰ সীমান্তত অৱস্থিত দেশৰ নাম লিখা। ভাৰতৰ চিৰসেউজীয়া অৰণ্য বৈশিষ্ট্য বৰ্ণনা কৰা, য'ত 3 নম্বৰ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, 2 নম্বৰ আছে। মাটি কেনেকৈ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ অৰ্থনীতিৰ কাৰণে কিয় দৰকাৰী, তোমাৰ নিজৰ ভাষাত লিখা। নাইবা এইটো আৰু এটা দিয়া আছে 30 নম্বৰটো বায়ুমণ্ডলত বায়ু চাৰ্বলয়ৰ সমূহৰ বিভিন্নতাৰ কাৰণবোৰ আলোচনা কৰা। বা টপস্ফিয়াৰত বতৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য কেনেকৈ সংঘটিত হয় লিখা। মৰ্চা চক্ৰৰ দুটা গুণ বা দোষ লিখা। এনেকুৱা চাবা দেই পৰীক্ষাত তোমালোকৰ। সংসদীয় চক্ৰৰ 3টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা, যিবিলাকৰ পৰীক্ষা হোৱা নাই। ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনৈতিক সম্পৰ্কে ব্যাখ্যা পাৰ্থক্য দিয়া। অৰ্থনীতিত সম্পদ মানে কি। ছাত্ৰসকলে এখন ধুনীয়া কুৱেশ্যন পেপাৰ, এনেকুৱা কুৱেশ্যন পেপাৰ তোমালোকে পৰীক্ষাত পাবা।
গতিকে নিৰ্দিষ্ট এটা সময়লৈ তোমালোকে কুৱেশ্যন পেপাৰখন সলভ কৰিব চেষ্টা কৰা আৰু কিমানটা পাৰিলা MCQ সেইকেইটা তোমালোকে এনচাৰ দিয়া। যিসকলৰ হোৱা নাই বা হোৱাসকলেও চাবা। ঠিক আছে, এইখন হৈছে চিৰাং ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন লগ পাম। নেক্সট লগ পাম তোমালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বাই।